নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু দ্বিতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেসন নম্বৰ 2 আই লাভ মাই ফেমিলি পাৰ্টিত থকা আটাইবোৰ ক্ৰিয়াকলাপ আৰু লগতে এই পাৰ্টিত যিমানখিনি কাহিনী আছে আটাইবোৰৰে অসমীয়া ভাঙনি যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো লেসন 2 I love my family অৰ্থাৎ মই মোৰ পৰিয়ালক ভাল পাওঁ এতিয়া মই এই লেসনটোৰ ক্ৰিয়াকলাপখিনি চোৱাৰ আগতে অকমান কিছু বস্তুৰ লগত চিনাকি কৰাই দিব বিচাৰিছো এইটো যে দেখিছো এটো ঘড়ী হয় হয়নে আমি ইংৰাজীত ক্লক বুলি কওঁ বা এইখন আইনা হয় এই লৰাটোৱে আইনাখনত চাই আছে আৰু তেওঁৰ হাতত কি আছে এখন ফোনি আছে এয়া তেওঁৰ দেউতাক কিবা লিখি আছে হয় কাগজত কিবা লিখি আছে এখন টেবল এখন চকী মই কিছুমান বস্তুৰ লগত চিনাকি কৰাই দিব বিচাৰিছো এয়া হৈছে টিভি চাই আছে ঠিক আছে এয়া হয়তো ককাক হ'ব ককাকে নিউজ পেপাৰ পঢ়ি আছে অৰ্থাৎ বাতৰি কাকত পঢ়ি আছে এয়া আইতাক হ'ব এয়া আইতাকে মেকুৰী পোৱালিটো লৈ আছে এইজনী ভনিয়েক হ'ব ঠিক আছে মই এই লৰাজনৰ কাহিনীটোৱে কৈ দিছো বাৰু এইজনী হয়তো ভনিয়েক হ'ব ভনিয়েকজনীয়ে কি কৰি আছে এই পুতলাটোৰ লগত খেলি আছে হয় আৰু এইজনী মাক হ'ব মাকজনীয়ে কি কৰি আছে কাপোৰ গুঠি আছে তো এনেকুৱা কিছুমান বস্তুৰ লগত অকমান চিনাকি কৰাই দিছো যেহেতু আমি ক্ৰিয়াকলাপখিনি তেনেকুৱা ধৰণৰ কিছু কোৱেশ্চন পাম সেইকাৰণে মই এই ফটোখনিৰ লগত অকমান চিনাকি কৰাই দিছো ঠিক আছে এতিয়া ইয়াত থকা যিখিনি ক্ৰিয়াকলাপ আছে সেইখিনি আমি আলোচনা কৰিম হ'ব একটো দিছে লুক এট দ্য পিকচাৰ এণ্ড আনসাৰ অৰ্থাৎ আমাক ফটোখনলে চাব দিছে আৰু আনসাৰ দিবলৈ কৈছে এতিয়া এক নম্বৰটো দিছে নেম 3 থিংস ইউ ক্যান সি ইন দ্য পিকচাৰ আমিতো বহুত বস্তু দেখা পাইছো ফটোখনত হয়নে কিন্তু আমাক তাৰে তিনিটা বস্তুৰ নাম লিখিব দিছে যি তিনিটা আমি ফটোখনত দেখা পাইছো এতিয়া মই ইয়াতে লিখি থৈ দিছো আমি ফটোখনত টিভি দেখিছিলো হয় ক্লক ঘড়ী দেখিছিলো আৰু মিৰৰ আইনা দেখিছিলো হ'ব তাৰ পিছত আমাক দিছে নেম দ্য এনিমেল ইউ ক্যান সি ইন দ্য পিকচাৰ অৰ্থাৎ তুমি ফটোখনত যিটো জন্তু দেখিছা হেটোৰ নাম লিখিবলৈ দিছে এতিয়া ইয়াতে উত্তৰটো কি হ'ব কেট আমি কি দেখা পাইছো কেট দেখা পাইছো এইটো আইতা লৈয়ে আছে হয়নে তো এইটো কেট অৰ্থাৎ মেকুৰী দেখিবলৈ পাইছো তাৰ পিছত আমাক দিছে হোৱাট ইজ দ্য গাৰ্ল ডুইং অৰ্থাৎ ছোৱালীজনীয়ে কি কৰি আছে ইয়াতে আমি এই ধৰণে উত্তৰ লিখিব লাগিব যে দ্য গাৰ্ল ইজ প্লেইং উইথ দ্য ডল অৰ্থাৎ ছোৱালীজনীয়ে এই পুতলাটোৰ লগত খেলি আছে তাৰ পিছত আমাক নেক্সট দিছে নেম দ্য অবজেক্ট ইন দ্য বয়জ হেণ্ড আমি যদি চাবলৈ যাওঁ লৰাটোৰ হাতত এখন ফোনি আছে হয়নে আমি অসমীয়াত ফোনি বুলি কওঁ আৰু ইংৰাজীত আমি তাক কি বুলি কম কম বুলি কম হয় তাৰ পিছত ইয়াতে আমাক দিছে ডু ইউ ৱাচ টেলিভিছন যে তুমি টিভি চোৱা নে তো ইয়াতে মই লিখি থৈ দিছো ইয়েছ কাৰণ মই জানো প্ৰায়খিনি ল'ৰা ছোৱালীয়ে টিভি চাই হয় তো ইয়াতে মই ইয়েছ লিখি থৈ দিছো এতিয়া আমাক নেক্সট অকমান দিছে যে দ্য টিচাৰ উইল পইণ্ট এট দ্য অবজেক্টছ ওৱান আফটাৰ আনাদাৰ এণ্ড আস্ক চিলড্ৰেন টু নেম দেম এক্সাম্পল দিছে আমাক টিভি টেবল কেট পেন কম বয় গাৰ্ল অৰ্থাৎ ফটোখন চাই পেলাই কোনটো কি হয় সেইখিনি আমাক মানে অকমান দেখাই দিবলৈ দিছে ঠিক আছে ইয়াতে আমাক আৰু এটা কৰিবলৈ দিছে ইয়াতে মই এনেকে লিখি থৈ দিছো যে মাই ফাদাৰ ইজ ইয়াতে অকমান খালি ঠাই দিয়া আছিল মই এনে লিখি থৈ দিছো যে মাই ফাদাৰ ইজ ৰাইটিং এ লেটাৰ মাই মাদাৰ ইজ সিটিং অন দ্য সোফা মাই আঙ্কল ইজ ৰিডিং আ নিউজ পেপাৰ মাই আন্টি ইজ ৱাচিং টিভি এনেধৰণে লিখি থৈ দিছো ঠিক আছে অৰ্থাৎ মোৰ দেউতায়ে এখন চিঠি লিখি আছে মায়ে সোফাত বহি আছে তাৰ পিছত মোৰ খুৰায়ে নিউজ পেপাৰ পঢ়ি আছে আৰু মোৰ খুৰীয়ে টিভি চাই আছে এইকেইটা কথা মই লিখি ৰাখিছো এতিয়া আমি নেক্সট পেজত চাও কি দিয়া আছে দুইটো কি দিছে আমি চাইছো টু ৱে লেটস ৰিচাইট কোবলাৰ মানে কাক কৈছে যিজন মুচি অৰ্থাৎ যিয়ে আমাৰ জোতা চেণ্ডেল ঠিক কৰে তেওঁক কি বুলি কোৱা হয় কোবলাৰ বুলি কোৱা হয় ইয়াতে কৈছে যে কোবলাৰ আমি যেনেকে মাতো মুচি দাদা এনেকে কওঁ ন আমি সেই থিঙত কৈছে যে কোবলাৰ মেণ্ড বাই শু যে মোৰ জোতাযোৰ ভাল কৰি দিয়া বা মেৰামতি কৰি দিয়া গেট ইট ডান বাই 2:30 আৰু এই কামটো 2:30 বজাত সম্পূৰ্ণ হ'ব লাগিব sit it up and sit it down আৰু কি কৈছে যে মোৰ জোতাযোৰৰ ওপৰ তল আটাইখিনিয়ে চিলাই কৰি দিয়া then I will give you half a crown আৰু তেতিয়া মই মুকুটৰ সমান আধা মূল্য তোমাক
দিম মই আকৌ এবাৰ মাতি দিছো cobbler cobbler mend my shoe get it done by 2:30 sit it up and sit it down then I will give you half a crown বুজি পোৱা গৈছে আৰু এই জনকে কোৱা হয় cobbler অৰ্থাৎ মুচি আমাৰ জুনে জোতা চেন্ডেল ঠিক কৰি দিয়া হয় তাৰ পিছত আমাক কেটামান কি দিয়া আছে সবা let's listen and repeat the word অৰ্থাৎ শব্দগিটা শুনিবলৈ দিছে আৰু আকৌ এবাৰ মাতিবও দিছে to so down crown do who town brown এতিয়া to আমি যদি অকমান ছন্দমিল শব্দ নিচিনা চাও তেতিয়ালে to do so who down town crown brown এনেকৈ ক'ব পাৰো হ'ব এতিয়া আমাক নেক্সট কি দিছে আমি হেডো চাও এতিয়া আমাক তিনিটো দিছে role play what is the cobbler doing he is mending shoes অৰ্থাৎ মুচিজনে কি কৰি আছে মুচিজনে জোতা মেৰামতি কৰি আছে তাৰ পিছত আমাক ফটো দিছে let's read আকৌ পঢ়িবলৈ দিছে দেই a toy man sells toys অৰ্থাৎ এজন খেলনা বেচা ব্যক্তিয়ে কি বেছি আছে পুতলা বা খেলনা বস্তু বেছি আছে a doctor treats patients এজন চিকিৎসকে ৰোগী চিকিৎসা কৰে a tailor stitches clothes এজন দৰ্জিয়ে কাপোৰ চিলাই a teacher teaches students এজন শিক্ষকে শিক্ষাৰ্থী বা ছাত্ৰ ছাত্ৰীক পঢ়ায় a florist sells flowers এজন ফুল বিক্ৰেতাই ফুল বিক্ৰী কৰে ঠিক আছে এই টয়মেনটো পুতলা বেচা ব্যক্তি বুলিও ক'ব পাৰো বা খেলনা বেচা ব্যক্তি বুলিও আমি ক'ব পাৰো দে খেলনা বেচা ব্যক্তি বুলি ক'লে বেছি ভাল হ'ব যে এই টয়মেন sells toys এজন খেলনা বেচা ব্যক্তিয়ে খেলনা বস্তু বেছি আছে এই ধৰণে ক'লেও হৈ যাব ঠিক আছে এতিয়া আমি চাইছো আমাক নেক্সট কি দিছে নেক্সট দিছে 5 let's play roles hello how are you hello I am fine thank you meet my mother she is a teacher কৈছে যে হেল্ল তোমাৰ খবৰ কি তাতো দ্বিতীয় জনে কৈছে হেল্ল মই ভালে আছো ধন্যবাদ meet my mother মোৰ মাৰ লগত চিনাকি হোৱা she is a teacher মোৰ মা এজনী শিক্ষয়িত্ৰী তাৰ পিছত ইপিনে কৈছে hello নিধি meet my father he is a tailor তাৰ পিছত কৈছে যে নিধি মোৰ দেউতাৰ লগত চিনাকি হোৱা মোৰ দেউতা এজন দৰ্জি তেতিয়া 4 নম্বৰটোৱে কৈছে hello uncle যে নমস্কাৰ খুৰা এনেকুৱা ধৰণৰ হ'ব এতিয়া আমাক নেক্সট কি দিছে আমি চাইছো complete the conversation what is the teacher doing অৰ্থাৎ সুধিছে যে শিক্ষকজনে কি কৰি আছে আৰু আমি ইয়াতে লিখিব লাগিব উত্তৰ কি দিম the teacher is teaching us অৰ্থাৎ শিক্ষকজনে আমাক পঢ়ুৱাই আছে হ'ব এতিয়া আমি নেক্সট চাইছো কি দিয়া আছে আমাক নেক্সট দিছে let's look at the pictures and read the words অৰ্থাৎ আমাক ফটোকেইখন চাবলৈ দিছে আৰু শব্দবোৰ মাতিবলৈ দিছে ঠিক আছে য়া হৈছে a book seller অৰ্থাৎ যোনে কিতাপ বিক্ৰী কৰে তেওঁক কি বুলি কোৱা হয় book seller বুলি কোৱা হয় মই ইয়াতে লিখি ৰাখিছো অসমীয়াটো কিতাপ বিক্ৰেতা ঠিক আছে তাৰ পিছত এটো দিছে a carpenter অৰ্থাৎ আমাৰ যে কাঠ মিস্ত্ৰী সকল তেওঁলোকক ইংৰাজীত কি বুলি কোৱা হয় carpenter বুলি কোৱা হয় হ'ব তাৰ পিছত এয়া আছে cobbler অৰ্থাৎ মুচি গৰাকী cobbler বুলি কোৱা হয় তাৰ পিছত আমাক দিছে a farmer মানে অৰ্থাৎ খেতিয়কক কোৱা হয় a tailor মানে যিজন আমাৰ দৰ্জি কাপোৰ কানি সিলাই কৰি দিয়ে হেয়া হিজনক কি বুলি কোৱা হয় দৰ্জি বুলি কোৱা হয় a hairdresser অৰ্থাৎ এনে আমি বাৰবাৰ বুলি ক'লে আমি গম পাও যে নাপিতক কোৱা হয় আধুনিক শব্দৰ ৰূপত যদি আমি চাবলৈ যাও হেয়াৰ ড্ৰেছাৰ বুলিও ক'ব পাৰো যে যোনে আমাৰ চুলিখিনি ঠিক কৰি দিয়ে ঠিক আছে তেওঁক হেয়াৰ ড্ৰেছাৰ বুলি কোৱা হয় তাৰ পিছত এ ডক্টৰ অৰ্থাৎ ডাক্তৰ বা চিকিৎসকক আমি ডক্টৰ বুলি কওঁ হয় এ টিচাৰ শিক্ষাগুৰু যিসকল তেওঁলোকক টিচাৰ বুলি কোৱা হয় এ পুলিচমেন আমি সকলোৱে জানো কাক পুলিচমেন বুলি কোৱা হয় আমাক ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যিজনে সুৰক্ষা দি আছে সেইজনে হৈছে আমাৰ কি পুলিচমেন তাৰ পিছত ইয়াতে দিয়া আছে এ ড্ৰাইভাৰ অৰ্থাৎ এজন চালক গাড়ী চালকৰ কথা কৈছে এ লয়াৰ মানে হৈছে উকিল জনক কি বুলি কোৱা হয় লয়াৰ বুলি কোৱা হয় এ নাৰ্স অৰ্থাৎ নাৰ্স জনক কি বুলি কোৱা হয় নাৰ্স বুলি ইংৰাজীটো নাৰ্স বুলি কোৱা হয় ঠিক আছে এইখিনি আছিল
কোনে মানে কৈছে যে আমাক ফটোকিটা চাই পেলাই কাৰ কি অকুপেশন হেখিনি আমাক পঢ়িবলৈ দিছে ঠিক আছে এতিয়া আমি চাও নেক্সট আমাক কি দিয়া আছে দিছে match the pictures with the professions অৰ্থাৎ এই ফটোকিটা যিখিনি দিয়া আছে এই ফটোখিনিৰ লগত যিখিনি নিজৰ নিজৰ কৰ্ম ঠিক আছে যিখিনি নিজৰ নিজৰ অকুপেশন হেখিনি কি কৰিব দিছে মিলাবলৈ দিছে এতিয়া এটো আমি দেখি কম পাইছো এয়া হৈছে কি বুক সেলাৰ অৰ্থাৎ জুনে কিতাপ বিক্ৰী কৰে তো আমি এটো লগত এটো মিলাই দিছো নেক্সট আমাক দিয়া আছে কাৰ্পেন্টাৰ অৰ্থাৎ কাঠ মিস্ত্ৰী কাৰ্পেন্টাৰ হয় পুলিচম্যান কোভলাৰ হেয়াৰ ড্ৰেছাৰ ডক্টৰ ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে আমি আকৌ চাইছো আমাক দিয়া আছে rearrange the jumbled letters given beside the pictures get names of profession write the words in the blank spaces অৰ্থাৎ আমাক ইয়াতে দেখিবলৈ পোৱা গৈছে খেলিমেলিকে শব্দবোৰ দিয়া আছে হয়নে আৰু হেগিটা আমাক ফটো চাই পেলাই শুদ্ধ কৰি লব দিছে আৰু ইয়াৰ পৰা মানে কি ঠিক কৰি পেলাই লিখিব দিছে হ'ব তো এতিয়া ইয়াতে আমি গম পাইছো এটো হেয়াৰ ড্ৰেছাৰ দিয়া আছে তো আমি লিখিছো ইয়াতে হেয়াৰ ড্ৰেছাৰ এটো টিচাৰ দিয়া আছে ইয়াতে আমি শুদ্ধ কৰি টিচাৰ লিখিছো এটো ড্ৰাইভাৰৰ হয় তো ইয়াতে আমি ড্ৰাইভাৰ লিখিছো ইয়াতে ফাৰ্মাৰ এয়া আমি ফাৰ্মাৰটো লিখি দিছো হ'ব নেক্সট আমাক কি দিছে আমি চাই লৈছো এতিয়া আমাক দিছে see what you see in the picture অৰ্থাৎ আমি ফটোখনত কি কি দেখিছো হেয়া আমাক চাবলে দিছে হ'ব চাবলে দিছে আমি কি কি দেখিছো সূৰ্য দেখিছো নাও দেখিছো পানী দেখিছো বিল দেখিছো হাঁহ দেখিছো হাঁহৰ পোৱালি দেখিছো পদুম ফুল দেখিছো আৰু বেলেগ ধৰণৰ ফুল দেখিছো হিল দেখা পাইছো গছ দেখা পাইছো পাহাৰ দেখা পাইছো হয় এতিয়া আমাক কি দিছে চোৱাচোন listen and write the words in the boxes আৰু এতিয়া সেই শব্দবোৰ কবলে দিছে আৰু ইয়াতে লিখিবলে দিছে তো মই লিখিছো প্ৰথমে আমি সূৰ্য দেখিছো সান লিখিছো গছ দেখিছো ট্ৰি লিখিছো ডাক দেখিছো অৰ্থাৎ হাঁহ দেখিছো ডাক লিখিছো পদুম ফুল দেখিছো লটাস লিখিছো নাও দেখিছো বোট লিখিছো flowers দেখিছো অৰ্থাৎ ফুল দেখিছো flowers লিখিছো পাহাৰ দেখিছো হিল লিখিছো বিল দেখিছো লেক লিখিছো হাঁহৰ পোৱালি দেখিছো ডাকলিংস লিখিছো অৰ্থাৎ হাঁহৰ পোৱালিক ডাকলিংস কোৱা হয় আকাশ দেখা পাইছো স্কাই লিখিছো পানী দেখিবলৈ পাইছো ওয়াটাৰ লিখিছো হিল দেখিবলৈ পাইছো ৰক লিখিছো ঠিক আছে যিখিনি দেখিছো ইয়াতে ধুনিয়াকে লিখি ৰাখিছো হ'ব বুজি পোৱা গৈছে তো এখিনি আমি আলোচনা কৰিলো বাকি ইয়াৰ পিছত আমাক এটা ষ্টৰী দিয়া আছে হেতু অইন এটা ভিডিওত মই বুজাই দিবলৈ চেষ্টা কৰিম নহলে ভিডিওটো বহুত বেছি দীঘল হৈ যাব হেহে তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং